মই বাৰে বাৰে কৈছো তেওঁ বিজেপিত একো লব অহা নাই তেওঁ কিবা এটা ত্যাগ কৰি বিজেপিত আহিছে আমি যেতিয়া বিজেপিত আহিছিলো আমি একো ত্যাগ কৰি অহা নাছিলো কাৰণ তেতিয়া এমএলএ চিপ মোৰ 2 মাহ আছিল বা 3 মাহ আছিল আমি বিজেপিত ত্যাগ কৰি অহা নাছিলো প্ৰদ্যুৎ বৰদলৈ আমাৰ ইতিহাসত প্ৰথম জুনে কংগ্ৰেছৰ পৰা জয়েন কৰিব কিবা এটা ত্যাগ কৰি আহিছে 3.5 বছৰৰ তেওঁ এটা লোকসভাত টেনিউৰ আছে আৰু নগাঁৱত তেওঁ অহাবাৰো জিকিব পাৰিলেহেঁতেন কাৰণ নগাঁৱত আমি কেতিয়াও নিজিকো গতিকে তেওঁ ৰাজনৈতিক জীৱনৰ এটা ডাঙৰ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত আহিছে কোনোবাই যদি ভাবে তেওঁ কিবা লব আহিছে ভুল কথা আমি হয়তো লব আহিছিলো কিন্তু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াই কিবা এটা এৰি আহিছে গতিকে আমাৰ কাৰ্যকৰ্তাসকলৰ এটো দায়িত্ব যে আমি প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক দলৰ মজিয়ালৈ আদৰণি জনাম আৰু যদি আমাৰ ৰাষ্ট্ৰীয় নেতৃত্বই তেওঁক বিধানসভাত সিট দিয়ে তেতিয়াহলে তেওঁক সকলোৱে আমি একেলগে লগ হৈ জিকাব লাগিব এমএলএতকৈ এমপি বহুত সম্মানপূৰ্বক কাৰণ এজন এমএলএ এটা সমষ্টি চাই এজন এমপিয়ে 10টা সমষ্টি চাই প্ৰদ্যুৎ বৰদলৈয়ে আমাৰ দলত কিবা এটা পাব অহা নাই তেওঁ কিবা এটা ত্যাগ কৰি আহিছে কাৰণ তেওঁ আজি নগাঁও লোকসভাৰ এজন সিটিং এমপি আৰু 3.5 বছৰ তেওঁৰ কাৰ্যকাল আছে অলপ বেছিয়ে আছে গতিকে তেওঁ কিবা এটা ত্যাগ কৰি আজি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে ভাৰতীয় জনতা পাৰ্টিয়ে সদায় ব্যক্তিত্ব আৰু ব্যক্তিৰ ত্যাগক সন্মান কৰে সেইকাৰণে মই ভাবো যে প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক বিজেপিৰ সকলো কাৰ্যকৰ্তাই সহযোগিতা কৰি কোনো এটা সমষ্টিত প্ৰাৰ্থিত্ব পালে তেখেতক বিজয়ী কৰোৱাৰ দায়িত্ব বহন কৰিব লাগে पहले भगवान का साथ कोई कंपटीशन नहीं करना चाहिए सरकार आने भगवान आशीर्वाद दे अगर मैं आज बोलूं मेरा सरकार आएगा मैं सीएम बनूं प्रद्युत बरदलै जी मंत्री बनेगा that means I am challenging the authority of Lord so I am not like that person so हमारा असम में बोलता है कि अहंकार ही विनाश लाते हैं तो let the government be formed first with the blessings of Lord Krishna thereafter we'll think So, So,